Borluit Food and Cultural Festival. এটা সুন্দৰ ফেষ্টিভেল হ'ব গুৱাহাটীত লাচিত ঘাটত বৰলুইট ফুড এণ্ড কালচাৰেল ফেষ্টিভেল। শনিবাৰৰ পৰা আৰম্ভ হৈছে বৰলুইট ফুড এণ্ড কালচাৰেল ফেষ্টিভেল। 5 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এই ফেষ্টিভেল। লাচিত ঘাটত অনুষ্ঠিত বৰলুইট মেলাৰ শনিবাৰে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে জনপ্ৰিয় গায়ক কুমাৰ ভৱেশে। উদ্বোধনী অনুষ্ঠানত কণ্ঠশিল্পী বিপিন চাওডাঙৰ ৰহেদৈ 2.0 অডিঅ' আৰু ভিডিঅ' গীত মুকলি কৰা হয়। উপস্থিত থাকে গীতটোৰ সংগীত পৰিচালক অজয় ফুকন। থলুৱা খাদ্য নৃত্য গীতৰ অনুষ্ঠানৰ লগতে থাকিব বিভিন্ন সামগ্ৰীৰ বিপণী। মইতো পৰহিৰ পৰা গম পাই আছিলোঁ এই কথাটো, বৰলুইট ফুড এণ্ড কালচাৰেল ফেষ্টিভেল। তাত মানে মই আহিব লাগিব, অজয় আহিব আৰু আজি আহিব লাগে, যে মই তেনেকৈ আহিলোঁ। খুব ভাল পৰিৱেশ আৰু মই অসমবাসী বা আমাৰ গুৱাহাটীবাসীক মই এটাই অনুৰোধ জনাইছোঁ, ইয়ালৈ আহিব লাগে। কাৰণ কি মই অলপ ফোক মানে খাদ্যবিলাক ফোক খাওঁ। ইয়াত গাহৰি পুৰা পায় বা যিকোনো আৰু মানে ধুনীয়া এটা পৰিৱেশ হয়। ইয়ালৈ মই এটা অসমবাসীক বা গুৱাহাটীবাসীক মই অনুৰোধ জনাইছোঁ, ইয়ালৈ আহক, অলপ এনজয় কৰি যাওক আৰু খাদ্যবিলাক মানে উপভোগ কৰি যাওক। সঁচাকৈ ভাল লাগিছে আহি, আৰু আমি অজয় আৰু মই আজি এই অনুষ্ঠানটি মানে উন্মোচন কৰি সঁচাকৈ ভাল লাগিল, খুব ভাল লাগিল। আৰু অজয় লিখা গীত আৰু আমাৰ বিপিন দাই গাইছে। মই গীতটো শুনি সঁচাকৈ মই খুব ভাল লাগিছে, আৰু এই গীতটি অসমৰ ৰাইজে আদৰি ল'ব বুলি মোৰ আশা আছে। কাৰণ অলপ বেলেগ ধৰণে গাইছে বিপিন দাই, আৰু অজয়ে যিখিনি কাম কৰিছে ভালদৰে কৰিছে, মিউজিকটো বা লিখাৰ পৰা বা যি কৰিছে খুব ভাল লাগিছে। মোৰতো 3টা গীত এতিয়া ওলাই আছে, মানে কাম কমপ্লিট হোৱা নাই এতিয়ালৈ, ৰিলিজ হ'ব, তালৈ বাট চাই আছোঁ। আচলতে গুৱাহাটী একেবাৰে মহানগৰী আমাৰ ফেঞ্চি বজাৰৰ কাষতেই লাচিত ঘাট। লাচিত ঘাটত যোৱাবাৰৰ দৰে এইবেলিও বৰলুইট ফুড এণ্ড কালচাৰেল ফেষ্টিভেল তেখেতসকলে আয়োজন কৰিছে। আৰু অনুষ্ঠানটিৰ লগত মই যোৱা বছৰৰ পৰাই জড়িত, যিহেতু আমাৰ গোটেইখিনি জনা শুনা আমাৰ উদ্যমী যুৱকসকলে অনুষ্ঠানটো কৰিছে। যোৱাবাৰ অভূতপূৰ্ব সঁহাৰি ৰাইজৰ বহুত ভাল লাগিছিল, আৰু অসমৰ জুবিন দাৰ পৰা আদি কৰি বিভিন্ন শিল্পীসকলো আহিছিল। ময়ো ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। আৰু এইবাৰ ভাল লাগিছে আটাইতকৈ যে অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া আজি এই মঞ্চ মুকলি অনুষ্ঠানত তেখেত আহিছে, আৰু তেখেতৰ গীতো আমি আজি শুনিম এইখন মঞ্চতে। আৰু আজি ইতিমধ্যেই আমাৰ মঞ্চ মুকলি হৈ গ'ল। ইতিমধ্যে আজি গ্ৰেণ্ড অপেনিং যিটো কাৰ্যসূচী আছিল যে বৰলুইট ফুড এণ্ড কালচাৰেল ফেষ্টিভেলৰ আজিৰ পৰা শুভাৰম্ভ। আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰীবাসী ৰাইজে ইয়াতে খাদ্য জুতি ল'বলৈ আহিব। বিভিন্ন ইয়াতে বাণিজ্য মেলা হ'ব, লগতে বিভিন্ন ধৰণৰ মেলাও হ'ব। ইয়াতে উঠিব পাৰিব আৰু খেলা ধূলা কৰিব পাৰিব ল'ৰা ছোৱালী, আমাৰ শিশুসকলে। আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰীবাসী ৰাইজ ওলাই আহিব আৰু সহযোগ কৰিব। ইয়াত 2খন ফেষ্টিভেলে হৈ আছে, একেবাৰে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈ আছে আৰু লগতে বৰলুইট ফুড এণ্ড কালচাৰেল ফেষ্টিভেল হৈ আছে। 2খন অনুষ্ঠানতে আপোনালোকে ৰাইজে সহযোগ কৰিব বুলি মোৰ আশা। আৰু এটা নতুন গীত বিপিন চাওডাং ককাইদেউৰ ৰহেদৈ আগৰবাৰ ৰাইজে বহুত মৰম দিছিলে, খুব ধুনীয়া কথা সংগীতেৰে আছিলে। এইবাৰ অলপ ব্যতিক্ৰম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে বিষয়বস্তু সদায় খুব যে তুমি মোক ভাল পোৱা বা মই তোমাক ভাল পাওঁ বুলি কোৱাতকৈ যে নিবনুৱাসকলৰ সমস্যা, আমাৰ দৰে যিসকল নিবনুৱা আছে সেইসকলৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আচলতে বিয়া এখন পাতিবৰ কাৰণে, ঘৰ এখন চলাবৰ কাৰণে, বা আমি ঘৰৰ পৰা আজি বহুত দূৰত সকলো থাকিব লগা হৈছে। আজি হায়দৰাবাদত কোনোবাই চিকিউৰিটি কৰি আছে, বেংগলোৰত কোনোবাই চাকৰি কৰি আছে, মুম্বাইত কোনোবাই ব্যৱসায় কৰি আছে, এনেকুৱা। গুৱাহাটীত আমি আছোঁ, আমাৰ ভাৰতবৰ্ষৰ বাহিৰত আমেৰিকা, লণ্ডন বা বিভিন্ন ঠাইত আমাৰ বিভিন্ন যুৱকসকলে কাম কৰি আছে, ব্যক্তিসকলে কাম কৰি আছে। তেখেতসকলক ডেডিকেট কৰি আচলতে এই গানটো কৰিছোঁ, আৰু তেখেতসকলে খুব ভাল পাব। কাৰণ কিয় তেখেতসকলৰ কাৰণেই স্পেচিয়েলি এই গানটো হয়, আৰু আপোনজনক এৰি কিমান বেদনাদায়ক হয় সেই কথাখিনি উপস্থাপন কৰা হৈছে। অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতে খুব ধুনীয়াকৈ গীতটি কথাৰে সজাইছে, আৰু মই সংগীতেৰে সজাইছোঁ। বিপিন দাই সাংঘাতিক ধুনীয়া গাইছে, আৰু আমি আশা কৰিছোঁ যে অসমবাসী ৰাইজে মোৰ একেবাৰে নৱতম সৃষ্টি উপহাৰ হিচাপে দিছোঁ, নতুন বৰ্ষৰ গীত হিচাপে ৰাইজে আঁকোৱালি ল'ব, আৰু 31st নতুন বৰ্ষত পিকনিকত গানটো বাজিব বুলি আশা কৰোঁ। এইবাৰ 15 দিনীয়া তেওঁলোকে 16 দিনীয়া কৰিছে, আজি 21 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে।
আৰু 5 জানুৱাৰীত ক্লজিং হ'ব। আৰু যদি ৰাইজৰ বোলে সঁহাৰি বহুত বেছি হয় তেতিয়া হয়তো 2-3 দিন বাঢ়ি যাব পাৰে। যোৱাবাৰ তেনেকুৱাই হৈছিলে, বহুত ৰাইজৰ সঁহাৰি পাইছিলোঁ। আৰু আমি আশা কৰিছোঁ যে ৰাইজ ওলাই আহিব। ইয়াত প্ৰতিদিনাই সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ পৰা আদি কৰি বজাৰ কৰিব পাৰিব। আমাৰ থলুৱা সাজপাৰো ওলাব ইয়াতে, আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। আৰু ইয়াতে চেল্ফি প্ৰতিযোগিতাও হ'ব, তেনেকুৱা ধৰণৰ প্ৰতিযোগিতা আছে, গীত মাতৰ প্ৰতিযোগিতাও আছে। আৰু মই আশা কৰিছোঁ যে সকলোখিনি আহিব, যিসকলে গুৱাহাটী ফুৰিবলৈ আহিব নৱবৰ্ষত। আৰু আমাৰ এই গুৱাহাটী লাচিত ঘাটত ব্ৰহ্মপুত্ৰ কাষত তেখেতসকলে খুব ধুনীয়াকৈ সেই দিনকেইটা বিনোদন হিচাপে লৈ বা দিনকেইটা উদযাপন কৰিব পাৰিব বুলি আশা কৰিছোঁ। মই আমাৰ বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেলৰ কৰ্মকৰ্তাই গুৱাহাটীবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈকে লগতে মিডিয়া সাংবাদিক সকলোলৈকে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি যোৱা বছৰৰ পৰাই এই কাৰ্যসূচীয়ে হাতত লৈছিলোঁ। এনেকুৱা ধৰণৰ প্ৰগ্ৰেম যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। এইবাৰো আমি 21 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈকে এই ফেষ্টিভেল পাতিবলৈ লৈছোঁ। তাত আমি গুৱাহাটীবাসী ৰাইজক তথা অসমবাসী ৰাইজক যাতে তেওঁলোকে উপভোগ কৰে। আমাৰ ইয়াত আমাৰ থলুৱা খাদ্যৰ লগতে বিভিন্ন খাদ্য তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু তাৰোপৰি আমি ইয়াতে প্ৰতিদিনে এটা গিফ্ট দিম। কিন্তু যোৱা বছৰ আমি এটা লটাৰী পাতিছিলোঁ লাষ্টৰ দিনা, কিন্তু এইবাৰ মহামান্য আদালতে এইটো আইন কৰাৰ কাৰণে আমি এইবাৰ একোখনকৈ চাইকেল প্ৰতিদিনে 5 তাৰিখলৈকে আমি দিম। সেইটো এটা মানে কুপন ছিষ্টেমত আমি হেৰি কৰি আছোঁ খেলখন, আৰু প্ৰতিদিনাই একোখনকৈ চাইকেল দি যাম। কিন্তু আমি মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে লটাৰীটো আমি বন্ধ কৰিছোঁ। আৰু তাৰোপৰি আমি ইয়াতে খাদ্য বিভিন্ন ধৰণৰ খাদ্যৰ লগতে 60ৰ ওপৰ আমাৰ বিপণী ইয়াতে মানে হ'ব। এই বিপণীসমূহত বিভিন্ন ধৰণৰ কাপোৰ বা খাদ্য লগতে মণিহাৰী বা বিভিন্ন ধৰণৰ বস্তু আমি ইয়াতে উৎসৱ হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকক, আৰু তেওঁলোকে ইয়াতে বিপণীবোৰ আৰম্ভ কৰিব। ইয়াত আপোনাৰ অসমৰ বিভিন্ন পৰা আহিছে। বিপণীটো আপোনাৰ তাতে 67 বিপণী আছে। ইয়াৰ লগতে আমাৰ মীনা বজাৰ আছে, তাত আপোনাৰ খেল ধেমালি প্ৰতিযোগিতাৰ কাৰণে সৰু বাচ্চা আৰু কাৰণে আপোনাৰ বিভিন্ন খেলাৰ ব্যৱস্থা আছে। আৰু লগতে আপোনাৰ প্ৰত্যেক দিনাই আমাৰ সাংস্কৃতিক অনুষ্ঠান মানে নতুন আগতে আমাৰ ধৰি লওক অসমৰ জনপ্ৰিয় আপোনাৰ আমাৰ গায়ক আহিব বা তেনেকুৱা আমাৰ নাম লিষ্টতো কৰা আছে, 3 তাৰিখত আপোনাৰ আহিব। তাৰপিছত আমাৰ কেঁচাংচ প্ৰতিযোগিতা আছে, তাৰপিছত আপোনাৰ আমাৰ আছে ডান্স কম্পিটিশ্যন আছে, তাৰপিছত আপোনাৰ আমাৰ আৰ্ট কম্পিটিশ্যন আছে। প্ৰত্যেক দিনাই আপোনাৰ ভিন্ন মানে নতুন এটা আছে। আৰু লগতে আপোনাৰ এইটোতো আমাৰ সকলোতকৈ ভাল লাগিছে কি আপোনাৰ এই বালিচৰ এই পৰিত্যক্ত অৱস্থাত আছিলে যোৱা বছৰলৈকে। যেতিয়া আমি ইয়াত পদক্ষেপ দিলোঁ বা মাজে মাজে বৰলুইত ফেষ্টিভেলৰ 2 নম্বৰ ছিজনটো হয়, আৰু এই ছিজনটোতো আপোনাৰ সঁচাকৈ আমিও ভাল লাগিছে যে অৱশ্যে আমি মানে নিজে অলপ মাথা মাৰিব লাগিছিলে, কিন্তু এইবাৰ আমি কিন্তু একো মাথা মাৰিব লগা নাই। তেখেতসকলে নিজে আহিছে, সেইটো ভাল লাগিছে। আৰু ইমান এটা সুন্দৰ আপোনাৰ কামাখ্যা আছে, ইয়াত আমাৰ অসমৰ লাচিত যি আছে, আমাৰ ব্ৰহ্মপুত্ৰ আছে, আমাৰ উমানন্দ আছে। এবাৰ যিটো আমাৰ ভিউ আহিছে, সেই ভিউখিনিৰ কাৰণে আপোনাৰ যিমান আমাৰ অসমবাসী বা লগতে গুৱাহাটীবাসী আহিলে এটা খেল ধেমালি এটা এইখিনিয়ে অসমবাসীৰ লগতে গুৱাহাটীবাসী মহানগৰবাসী আহক, আহি পেলাই চাই লওক ব্ৰহ্মপুত্ৰ লাচিত যাব তাতে এটা অভিজ্ঞতা আহিছে। এবাৰ আমাৰ দ্বিতীয়টো বৰ্ষ যোৱাবেলি আমি পাতিছিলোঁ, আৰু 16 দিনীয়াকৈ আজিৰে পৰা অনুষ্ঠিত হৈছে আমাৰ এই অনুষ্ঠান। আৰু আমি প্ৰতিদিনেই সাংস্কৃতিক কাৰ্যসূচী আমাৰ আছে, তাৰ লগতে আমি প্ৰতিযোগিতামূলক কিছু প্ৰতিযোগিতা ৰাখিছোঁ। ডান্স কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন, ফেশ্বন শ্ব'ৰ ব্যৱস্থা আছে, এথনিক ফুড কম্পিটিশ্যন আছে। আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰতিদিনাই ইয়াতে ডক্তৰ থাকিব, আৰু বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ আচলতে আমাৰ যিখিনি দৰ্শক আহে তেওঁলোকে বিনামূলীয়াকৈ ইয়াতে
নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব আৰু মূলতঃ নদী পৰ্যটন আৰু আমাৰ থলুৱা খাদ্য সম্ভাৰ যিখিনি হয় সেইখিনি প্ৰদৰ্শনৰ উদ্দেশ্যে আৰু নদী পৰ্যটনৰ বাবে মানুহখিনিক আকৃষ্ট কৰাৰ উদ্দেশ্যে আমাৰ এই বৰলুইত আচলতে ফেষ্টিভেল ফুড এণ্ড কালচাৰেল ফেষ্টিভেল আৰু আহক দৰ্শকে ইয়াত নতুন সোৱাদ এটা পাব বৰলুইতৰ শীতল বতাহজাকৰ লগত থলুৱা খাদ্যৰ জুতি লওক আহক আপোনালোকে আৰু আহি এবাৰ জীৱন জীৱাৰ আনন্দ উপভোগ কৰক Stay informed, stay ahead. News NE 365.